এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত কমিটিখনৰ প্ৰতিবেদনখন কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে পৰৱৰ্তী সময়ত সংবিধান সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একেলগে নিৰ্বাচন অনুষ্ঠিত হলে ধন আৰু সময় ৰাখি হোৱাৰ লগতে জনসাধাৰণো উপকৃত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ অধ্যক্ষতাত এখন কমিটি হৈছিল কমিটি এখন প্ৰতিবেদন দিলে এতিয়া কেবিনেটে প্ৰতিবেদনখন গ্ৰহণ কৰিছে পৰৱৰ্তী পৰ্যায়ত সংবিধান সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম হাতত ল'ব মই কেন্দ্ৰীয় চৰকাৰে এক দেশ এক নিৰ্বাচন এই দিশত আগুৱাই যোৱাৰ বাবে মই কেন্দ্ৰীয় চৰকাৰক অভিনন্দন জনাম বিশেষকৈ বাৰে বাৰে ইলেকশ্যন পাতি থাকিলে ৰাইজৰ বহুত ধন টকা পইচা সময় খৰচ হয় এই কামটো যদি সংবিধান সংশোধনীৰ জৰিয়তে কৰিব পৰা যায় মই ভাবো যে ৰাইজ বহু